বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাব চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। অৰুণোদয় আঁচনিৰ বাবে এটা ভাল খবৰ। এইবাৰৰ দৰে অহা মাহতো লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। অচিৰেই আৰম্ভ হ'ব অৰুণোদয়ৰ থাৰ্ড পেজৰ যাৱতীয় কাম। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ খবৰ দুটা বেলেগ বেলেগ খবৰ আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল চলিত মাহত আগৰ দৰে আপোনালোকে অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিলে। অৰ্থাৎ যোৱা 10 মাৰ্চত আপোনালোকৰ বেংক একাউণ্টত এই ধনখিনি চৰকাৰে ক্ৰেডিট কৰি দিলে। তো এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম যে চলিত মাহৰ অৰুণোদয় আঁচনিৰ ধনখিনি আপুনি পোৱা নাই নেকি। যদি কোনোবা হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ চলিত মাহৰ ধনখিনি লাভ কৰা নাই, আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। যদি কিবা হেল্প কৰিব পাৰোঁ মই যত্ন কৰিম। তো এইখিনিতে আহক যে পূৰ্বৰ দৰে অৰ্থাৎ চলিত মাহৰ দৰে আগৰ অহা মাহতো আপোনালোকে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব। তো ইয়াৰ এটা সম্ভাৱনা আছে, এই সম্ভাৱনাৰ ওপৰতেই তথ্যখিনি মই আপোনালোকক অৱগত কৰিছোঁ। কিয়নো চলিত মাহৰ পিছতেই অৰ্থাৎ মাৰ্চৰ পিছতেই আপোনালোকে গম পায় যে পঞ্চায়তৰ নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। চাগে এই নিৰ্বাচনৰ কামৰ সময়তে নিৰ্বাচনী আচৰণবিধি জাৰি হোৱাৰ লগে লগে যিকোনো চৰকাৰী আঁচনিৰ কাম সাময়িকভাৱে স্তব্ধ হৈ পৰিব। আৰু যাৰ কাৰণে অহা মাহত বা চলিত মাহৰ যিকেইটা দিন আছে, এইকেইটা দিনত যে অৰুণোদয়ৰ থাৰ্ড পেজৰ কাম পূৰ্ণ গতিত চলিলেও যে শেষ নহ'ব, সেয়া কিন্তু তাত এটা প্ৰশ্নবোধক চিন আছে। শেষ হ'ব জানো? নহ'ব চাগে। গতিকে যদিও অচিৰেই অৰুণোদয়ৰ থাৰ্ড পেজৰ কাম যাৱতীয় কাম আৰম্ভ হ'ব, চৰকাৰে আৰম্ভ কৰিব, কিন্তু অৰ্থাৎ আপুনি এপ্ৰিল মাহৰ 10 তাৰিখৰ আগতে সেই কামখিনি চাগে সম্পূৰ্ণ হৈ নুঠিব। কিয়নো বাজেট অধিৱেশনৰ পিছতেই হয়তো আপোনাৰ পঞ্চায়তৰ নিৰ্বাচন বা স্বায়ত্তশাসিত নিৰ্বাচন পৰিষদৰ নিৰ্বাচনৰ কাম কাজলৈ আগবাঢ়িব চৰকাৰে। গতিকে এইখিনি সময়ত চৰকাৰে আৰু অৰুণোদয় আঁচনিৰ কাম হাতত ল'ব বুলি এনেকুৱা নালাগে। গতিকে যদিও থাৰ্ড পেজৰ কাম অতি সোনকালে আৰম্ভ হ'ব, পঞ্চায়তৰ নিৰ্বাচনৰ আগতে থাৰ্ড পেজৰ কাম সম্পূৰ্ণ হ'ব বুলি আশা কৰিব নোৱাৰি। যাৰ কাৰণে অৰুণোদয়ৰ পূৰ্বৰ হিতাধিকাৰী হিচাপে আপুনি অহা মাহৰ টকাখিনিও লাভ কৰিব। তো এই যুক্তিযুক্ততাৰ মাধ্যমত মই আপোনালোকক এই ভিডিঅ'টো প্ৰিপেয়াৰ কৰি দিছোঁ। ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত থাকিব পাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা জানিব বিচাৰিম। লগতে আপুনি অৱশ্যেই জনাব যে চলিত মাহৰ অৰুণোদয়ৰ কিস্তিটো আপুনি লাভ কৰিছে নে নাই। আজিলৈ এৰিছোঁ, ধন্যবাদ।